মানে ৰাভা হাছং সাহিত্য পৰিষদ যোৱা 13 মাৰ্চ তাৰিখে তেওঁলোকে পৰিষদৰ এটা স্বীকৃতি পাইছে আৰু তেওঁলোকেও আমাক সমৰ্থন দিছে। তেওঁলোক যেহেতু মানে আমাৰ যি মিত্ৰজোঁটৰ চৰকাৰখন তেওঁলোকৰ লগত একেলগে জড়িত হৈ আছোঁ আৰু মই যেহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী সেই হিচাপে তেওঁলোকে মোক সমৰ্থন দিছে। গতিকে সেইকাৰণে এইখন মিত্ৰ নিৰ্বাচনী সভা সকলো ৰাভা জনগোষ্ঠীৰ মানুহখিনিক মোক সমৰ্থন দিছে। মই অতিকে আনন্দিত হৈছোঁ। ৰাইজৰ সঁহাৰি ভালে, মানে টাইমটো অলপ অসময়ৰ নিচিনা, সকলোৱে ভাত পানী খাই আহোঁতে দেৰি হৈছে আৰু প্ৰত্যেকজন মানুহৰ পিছফালে আৰু এটা পৰিয়াল থাকে আৰু ইয়াতে জনসংখ্যা এনেই কম, কিন্তু তথাপি মানে ইয়াৰ যিটো উপস্থিতি অতিকে ভাল। নিৰ্বাচনৰ দিন চমু চাপি আহিছে, দিনত কিমানখন আপুনি সভা অনুষ্ঠিত কৰিছে? বহুতখন কৰে, যোৱাকালি 13খন কৰিলোঁ আৰু আজি ইতিমধ্যে হ'ল 7খনমান হ'ল, কৰি আছোঁ। এতিয়া মিত্ৰজোঁট বুলি ক'লে এতিয়া ধৰক আমাৰ ইয়াত BJP, AJP আৰু লগতে আমাৰ BPF মেইন পাৰ্টি হিচাপে এই 3খন আছে। আৰু লগতে ইয়াৰ লগতে আমাৰ ৰাভা হাছঙৰ যৌথ মঞ্চ মিচিং অট'নমাছ কাউন্সিলৰ তাতে এটা পাৰ্টি আছে। লগতে আমি সেইটো লৈ পেলাই আমি NDA হিচাপে আমাৰ ৰাভা কাউন্সিলতো আমি এনেকৈ NDA হিচাপে সমৰ্থন কৰিব বিচাৰিছোঁ। আৰু বাহিৰত যিখিনি ৰাভা গাঁও বা ৰাভাৰ মহিলা যিখিনি সমৰ্থক আছে বা যিখিনি আপোনালোকৰ মানুহ আছে, সকলোখিনি মানে NDAক মানে সমৰ্থন জনাইছে। সেইটো আৰু এতিয়া টোটেল আমাৰ 18খন ডিষ্ট্ৰিক্ট আউট অফ ৰাভা হাছং 18খন ডিষ্ট্ৰিক্টৰ ৰাভা। কিমানখন জিলা আছে, কিমানখন গাঁও আছে? বঙাইগাঁওটো এতিয়া মই হিচাপটো তেনেকৈ ডিটেইলছটো পোৱা নাই। আমাৰ সেই ডমহু ৰাভাই ক'ব পাৰিব আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টতো 18খন জিলাত ৰাভা 18খন অল গোটেই অসমত 18খন ডিষ্ট্ৰিক্টটো আমাৰ ৰাভা কাউন্সিলৰ সোমাই গ'ল আৰু সকলোখিনি NDA প্ৰাৰ্থীক আপোনালোকে NDA প্ৰাৰ্থী। ঠিক আছে।